নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই আজি মাংস বনাব লৈছোঁ। মাংসৰ পিঁয়াজখিনি, আদা নহৰুখিনি ভাজি লৈ ইয়াত মিক্সিত গ্ৰাইণ্ডত মাৰি ল'ম। তাৰপিছতে মছলাখিনি দি লৈছোঁ, হালধি নিমখ জলকীয়া ৰেড চিলি, তাৰপিছতে আছে এয়া লৰচৰ কৰাই দিছোঁ। গোটেইখিনি বস্তু যাতে মিহল হৈ যায়, ইয়াতে কেৰাহী পাতি তেল ঢালি দি মাংসটো বহাই দিলোঁ। তাৰে পিছতে লৰচৰ কৰা যে মিক্সিত মাৰি থোৱা আদা ৰহুনখিনি আকৌ ইয়াতে ভাজি দিলোঁ। 2 মিনিট এনেকৈ ভাজিম। তাৰে পিছতে আমি মছলাৰ যিটো পানী, সেই পানীটো আমি এনেকৈ ঢালি দিলোঁ। এই বস্তুটো দিলে বেছি আঞ্জাখন সোৱাদ হয়, মছলা ধোৱা পানী। তাৰে পিছতে আছে এয়া পানী দিবৰ টাইম হৈ গ'ল। আপোনালোকে যিমানখিনি পানী দিয়ে দিব পাৰে, মই আমাৰ জোখত বহাই দিলোঁ। এয়া হৈছে চাহী গৰম মছলা, আঞ্জাখনে বহুত টেষ্টি কৰে। শেষত অকণমান দিলোঁ নৰসিংহৰ পাত, তাৰপিছত আৰু শেষত দি দিলোঁ অকণমান চাহী গৰম মছলা, ছানৰাইজৰ চাহী গৰম মছলা। ইয়াৰ আঞ্জাটো বহুত সোৱাদ কৰে, আপোনালোকেও ব্যৱহাৰ কৰি চাব। মই এইটোৱে ব্যৱহাৰ কৰোঁ, বহুত টেষ্টি হয়। শেষত আমাৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে আঞ্জাৰ কালাৰ আৰু গোটেইখিনি আৰু আপোনালোকে ক'ব কেনেকুৱা হৈছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।